হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি আৰচি টেক্স দিম। যদি আপোনাৰ তিনিচকীয়া বা চাৰিচকীয়া বাহন আছে তেনেহ'লে আপোনাক যিটো ৰোড টেক্স আছে সেই ৰোড টেক্সটো আপোনাক দিব লাগিব, মানে পে' কৰিব লাগিব। তো সেই ৰোড টেক্সটো আপুনি কেনেকৈ পে' কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু চাৰ্চ বাৰত টাইপ কৰিব পৰিবহণ লিখি আপুনি ইণ্টাৰ মাৰিব, মানে চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত ইয়াতে দেখা পাই আছে অনলাইন ছাৰ্ভিচেছ, ইয়াতে ক্লিক কৰিব। তাৰপিছত ফাৰ্ষ্ট টাইম দেখা পাব ভেহিকেল ৰিলেটেড ছাৰ্ভিচেছ, তাত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপুনি যিটো ষ্টেট আছে আপোনাৰ সেই ষ্টেটটো ইয়াৰ পৰা চুজ কৰি ল'ব। ষ্টেটটো চুজ কৰাৰ পাছত এইফালে দেখা পাইছে লেফ্ট ছাইডত চিলেক্ট RTO, ইয়াতে আপুনি চিলেক্ট RTOত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো RTO অফিচ আছে সেই RTO অফিচটো আপুনি চুজ কৰি ল'ব। তাৰপিছত ইয়াতে আপুনি একচেপ্টত ক্লিক কৰি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা আহিব, ইয়াতে আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ফাৰ্ষ্ট অপশ্যন পে ইয়ৰ টেক্স, ইয়াতে আপুনি পে ইয়ৰ টেক্সটোত আপুনি ক্লিক কৰিব। তো ইয়াতে আপোনাৰ ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। ইয়াতে দেখা পাইছে ফাৰ্ষ্ট ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনাৰ যিটো RC নাম্বাৰ আছে, মানে আপোনাৰ যিটো গাড়ীৰ নাম্বাৰ আছে সেইটো আপুনি ইয়াতে ইণ্টাৰ কৰিব। তাৰপিছত ইয়াতে তলফালে দেখা পাইছে চেচিছ নাম্বাৰ লাষ্ট 5 কেৰেক্টাৰ। তো আপোনাৰ যিটো চেচিছ নাম্বাৰ আছে সেই চেচিছ নাম্বাৰৰ যিটো লাষ্ট 5 ডিজিট আছে সেইটো আপুনি ইয়াতে দি দিব। তো চেচিছ নাম্বাৰটো আপোনাৰ যিটো RC আছে তাতে আপুনি পাই যাব। তো তাৰপিছত ইয়াতে ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। ভেৰিফাই ডিটেইলছত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ আহি যাব। তো ইয়াৰ পিছত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ন' ইয়ৰ প্ৰিভিয়াছ অনাৰ ভেহিকেল টেক্স, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনাৰ অনাৰ নেম, যিটো আপোনাৰ নেম আছে সেইটো আপোনাৰ শ্ব' কৰিব। তো সেইটো কনফাৰ্ম হোৱাৰ পিছত ইয়াতে আপোনাৰ দেখা পাইছে টেক্স মোড, ইয়াতে দেখা পাইছে MV টেক্স, ইয়াতে আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ইয়াৰলি আৰু কোৱাৰ্টাৰলি। তো ইয়াৰলি আৰু কোৱাৰ্টাৰলি আপোনাৰ যিটো পে'মেণ্ট আছে সেইটো আপোনাৰ শ্ব' কৰিব। ইয়াতে দেখা পাইছে ইয়াৰলি দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো আছে শ্ব' কৰিব। তাৰপিছত কোৱাৰ্টাৰলি দিব। কোৱাৰ্টাৰলি মানে আপোনাৰ 3 মাহ হয় আৰু ইয়াৰলি মানে আপোনাৰ 1 ইয়াৰৰ হয়। তো আপোনাৰ যিটো পে'মেণ্ট আছে সেইটো আপোনাৰ ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে শ্ব' কৰিছে। তাৰপিছত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলফালে দেখা পাইছে পে'মেণ্ট অপশ্যন, ইয়াতে আপুনি পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। তো পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি একচেপ্ট কৰিব আৰু কনফাৰ্ম পে'মেণ্টত ক্লিক কৰিব। কনফাৰ্ম পে'মেণ্টত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে চিলেক্ট অপশ্যন, মানে আপোনাৰ যিটো পে'মেণ্ট মোড আছে সেইটো আপোনাৰ আহি যাব। তো তাৰপিছত আপোনাৰ মতে আপোনাৰ যিটো পে'মেণ্ট অপশ্যন আছে তেনেকুৱা আপোনাৰ যিটো ছিষ্টেম আছে সেইমতে আপোনাৰ পে'মেণ্টটো কমপ্লিট কৰিব। তো পে'মেণ্টটো কমপ্লিট কৰাৰ পিছত অকণমান ৱেইট কৰিব। ইয়াতে মই পে'মেণ্টটো কমপ্লিট কৰি আছোঁ। তো ইয়াতে দেখা পাইছে মোৰ পে'মেণ্টটো কমপ্লিট হৈ গৈছে। তাৰপিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিটো পে'মেণ্ট ৰিচিপ্ট আছে, মানে আপোনাৰ যিটো ৰিচিপ্ট আছে, যিটো টেক্স ৰিচিপ্ট সেইটো আপোনাৰ আহি যাব। ইয়াতে দেখা পাইছে আহি গৈছে। ইয়াতে আপুনি ক্ল'জ কৰি দিব। এইটো প্ৰিভিউ আহিলে ক্ল'জ কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আপোনাৰ যিটো টেক্স ৰিচিপ্ট আছে সেইটো আপুনি ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে। তাৰপিছত আপুনি এইটো প্ৰিণ্ট কৰিব, নহ'লে আপোনাৰ যদি ডাউনলোড কৰি ৰাখিব বিচাৰে ডাউনলোড কৰি ৰাখিব পাৰে। তো মই ইয়াতে ছেভ কৰি ৰাখি দিম। তো এনেকৈ আপোনাৰ যিটো RC আছে, যিটো টেক্স আছে সেইটো আপুনি ইয়াতে দিব পাৰিব। তো এনেকৈ আপোনাৰ যিটো RC টেক্স আছে, যিটো ৰোড টেক্স আছে সেইটো আপুনি নিজৰ মোবাইলৰ সহায়ত দিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে পাবা। জয় হিন্দ।